3 তাৰিখ আৰু 5 তাৰিখৰ যি ঘটনা অত্যন্ত গৰ্হিত ঘটনা আৰু আমি সকলোৱে এই কথাটোত মনত অত্যন্ত আঘাত পাইছিলোঁ। নিৰ্বাচনৰ সময়ৰ কাৰণে আমি চৰকাৰখনে সেই ধৰণে কাম কৰিব মানে সেই সক্ৰিয়তাৰে যে ইমিডিয়েটলি আহিম সেই কামটো কৰিব পৰা নাছিলোঁ। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত মই ভুক্তভোগী পৰিয়ালক আহি লগ কৰিলোঁ। তেখেতৰ নিজৰ সন্তান ল'ৰা এটা হেৰুৱাইছে, গতিকে আমাৰ নিজৰ ভাতৃ এজন হেৰুৱাইছে। আমাৰ ভাতৃ হেৰুৱাৰ লগে লগে ভগ্নী ধৰ্ষিতা হৈছে। গতিকে এই কথাবিলাক আমাৰ কাৰণে অত্যন্ত দুখজনক আৰু এইখন অসমত খিলঞ্জীয়া মানুহ আজি কিছুদিন ধৰি আমি দেখিছোঁ যে এইটো বড়ো জনগোষ্ঠীৰ লোক। কেইদিনমান আগত মাজবাটত মই নিজে গৈ আহিছোঁ, তাত গোৰ্খা সম্প্ৰদায়ৰ ভগ্নী এগৰাকী, মাজবাটত তাৰ পৰা ঢেকীয়াজুলিত আমাৰ আদিবাসী বাগানৰ ভগ্নী এগৰাকী। এই ধৰণে এটা বিশেষ সম্প্ৰদায় বাৰে বাৰে আমাৰ জীয়ৰী বোৱাৰী আমাৰ ভগ্নীক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে আৰু এইটো অত্যন্ত গৰ্হিত আৰু এইটো সহ্য কৰা নহয়। নিশ্চয়কৈ যোৱা নিৰ্বাচনৰ সময়ৰ পৰা আমাৰ বিভিন্ন বাধ্যবাধকতাৰ কাৰণে চৰকাৰখনে কিছু কাম কৰিব পৰা নাছিল। নিৰ্বাচনৰ সময়ত আমাৰ কোড অফ কণ্ডাক্ট চলি আছিল আৰু নিৰ্বাচনৰ আগলৈকে কেতিয়াও অসমত এই ধৰণৰ আমাৰ ভগ্নীক আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এই মিয়াসকলে এনেধৰণে আক্ৰমণ কৰাৰ কোনো সাহস কৰা নাছিল। কিন্তু নিৰ্বাচনৰ পিছৰ পৰা আমি দেখিলোঁ যে এই ধৰণৰ এটাৰ পিছত এটা ঘটনা ঘটা আৰম্ভ হৈছে আৰু আজি মই ইয়ালৈ আহি ৰাইজৰ পৰা যিটো বুজিলোঁ যে ইয়াত এই অঞ্চলত এনেকুৱা ধৰণৰ যথেষ্ট সাহস কৰা সেই জনগোষ্ঠীটোৰ সাহস আমি দেখিছোঁ। কিন্তু আমাৰ খিলঞ্জীয়া বড়ো ভাইসকলৰ ওপৰত এনেকুৱা অত্যাচাৰ বা এনেকুৱা ধৰণৰ সাহস তেওঁলোকে ইমিডিয়েটলি বন্ধ কৰক, নহ'লে আমি যিমান কঠোৰ হ'ব লাগে কঠোৰ হ'ম। পৰিয়ালটোৰ মই ক্ষতিপূৰণ বুলি নকওঁ, অৰ্থনৈতিক সাহায্যৰ কাৰণে চৰকাৰে দুয়োটা পৰিয়ালকে, যিগৰাকী ভগ্নী আমাৰ পৰা ভগ্নী ধৰ্ষিতা হ'ল আৰু আমাৰ যি ভাতৃ আমাৰ পৰা হেৰাই গ'ল, দুয়োটা পৰিয়ালকে চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰি অলপমান সহায় কৰিব। ফাষ্ট ট্ৰেকৰ কাৰণে যি ব্যৱস্থা থাকিব সেই ব্যৱস্থাও মই আজিয়ে নিৰ্দেশনা দিছোঁ। এইটো আইনগতভাৱে আবেদন কৰা এই ফৰেঞ্চিক ৰিপৰ্টটো অহাৰ লগে লগে সেই ধৰণৰ যিখিনি ব্যৱস্থা থাকিব আৰু এইটো ফাষ্ট ট্ৰেক কোৰ্টত লৈ যোৱা হ'ব যাতে ইমিডিয়েটলি শাস্তি প্ৰদান কৰিব পাৰোঁ। আৰু ইতিমধ্যে যিখিনি একিউজ আছিলে এই একিউজখিনি ধৰা হৈছে, এগৰাকী মাত্ৰ বাকী আছে আৰু বাকীখিনি সকলোকে ধৰিছে। এইগৰাকীও সাক্ষ্যৰ ওপৰতে নামটো আহিছে। বাকী যিসমূহ মুখ্য অভিযুক্ত আছিল গোটেইকেইজনকে ধৰা হৈছে আৰু যি সাক্ষ্যৰ অভিযোগত আহিছে যোৱাকালিও এগৰাকীক ধৰিছে আৰু যি পলাই আছে তাকো ধৰা হ'ব। আমাৰ পুলিচ প্ৰশাসনক ধন্যবাদ দিম যে ক্ষিপ্ৰতাৰে কাম কৰি গোটেইখিনি কৰিছে আৰু আমাৰ যিহেতু গোটেইখিনিৰ এটা আৱেগ জড়িত হৈ আছে, কাৰণ আমাৰ নিজৰ খিলঞ্জীয়া মানুহক এনেধৰণে বহিমূলৰ মানুহে আহি আক্ৰমণ কৰিব, বহিমূলৰ মানুহে আজি আমাৰ মান সন্মানৰ ওপৰত হাত দিব, এইটো কোনো কাৰণত সহ্য কৰা নহয় আৰু ইয়াৰ কাৰণে যেনেকৈ যি ব্যৱস্থা ল'ব লাগে চৰকাৰে ল'ব। সকলে কিন্তু এই কথাবিলাকক লৈ যিটো ধৰণে মাত মাতিব লাগে, আজি আমাৰ খিলঞ্জীয়া ভনী ধৰ্ষিতা হৈছে, আমাৰ গাঁৱত বড়ো জনগোষ্ঠীৰ মহিলা ধৰ্ষিতা হৈছে, আমাৰ গাঁৱত গোৰ্খা ভনী ধৰ্ষিতা হৈছে, আদিবাসী মহিলা ধৰ্ষিতা হৈছে। তাক লৈ যিমান সচেতন বিৰোধীসকল হ'ব লাগে সেই বিৰোধীটোক মই মাতা দেখা নাই। এই ঘটনাটোততো কোনো বিৰোধী দলৰ নেতাসকলক মাতাই দেখা নাই, বৰং তেওঁলোকৰ কিবা ভোট বেংক ভাঙিব বুলিয়ে ভাবিলে নেকি মনে মনে আছে। ইয়াত ভোট বেংকৰ কথা হ'ব নোৱাৰে। ইয়াত কথা হৈছে যে আমাৰ খিলঞ্জীয়া মানুহৰ সন্মানৰ প্ৰশ্ন, খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰশ্ন। গতিকে ইয়াত কোনোবাই যদি ভাবিছে যে ভোট বেংকৰ কাৰণে নামাতা, তেওঁলোকক কিন্তু জাতিটোৱে এদিন প্ৰত্যুত্তৰ দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।